অসমমালা ৰাষ্ট্ৰীয় ঘাইপথে যিকোনো মুহূৰ্ততে ঘটাব পাৰে বিপদ। ভক্তাত ওচৰ চুবুৰীয়া পথিক আৰু প্ৰতিবেশী। দৃশ্য ওদালগুৰি জিলাৰ ওৰাং থানাৰ অন্তৰ্গত কছাৰী ভেটিটোপ গাঁৱৰ। মুষলধাৰ বৰষুণৰ ফলত কেইবা ঠাইত ভাঙি যোৱা দৃশ্য। স্ক্ৰীণত দৃশ্যমান হোৱা পথটো কোনো গাঁৱলীয়া পথ বুলি নাভাবিব, এয়া হৈছে ৰাষ্ট্ৰীয় পথ। বিগত 2 বছৰ ধৰি নিৰ্মাণ কৰি থকা অসমমালা ৰাষ্ট্ৰীয় পথটো দলগাঁৱৰ পৰা শিলবাৰী হৈ শিঙৰীলৈ গৈছে। পথৰ নিৰ্মাণ কাৰ্য সমাপ্তি হোৱাৰ পূৰ্বেই এজাক বৰষুণৰ ফলত বৈ অহা বৰষুণৰ পানীয়ে ওদালগুৰি জিলাৰ ওৰাং থানাৰ অন্তৰ্গত কছাৰী ভেটিটোপ গাঁৱৰ কিছু অংশত পথৰ দুই কাষে মাটি বালি উটুৱাই লৈ যোৱাৰ দৃশ্য আপুনি নিশ্চয় চাব পাৰিছে। আশংকা কৰা হৈছে বাৰিষাৰ সময়ত পকী পথ যিকোনো মুহূৰ্ততে ভাঙি ৰাইজৰ ক্ষতি কৰিব পাৰে। ইফালে পথৰ দুই কাষে থকা সকলৰ ঘৰত বালি সোমাই চলাচলত ব্যাঘাত সৃষ্টি কৰিছে। উল্লেখযোগ্য কথাটো হৈছে যে ৰাষ্ট্ৰীয় পথৰ পৰা প্ৰায় 300-400 মিটাৰ দূৰলৈ বৈ গৈছে মৰা ধনচি নৈ। এই নৈ বাঢ়নি পানীয়ে যিকোনো মুহূৰ্ততে পথটি ভাঙি পৃথক কৰিব বুলি কিছুমানে সন্দেহ কৰিছে। এই লৈ ৰাইজৰ মাজত উত্তেজনাৰ সৃষ্টি হৈছে। কি কয় পথচাৰী আৰু ওচৰ চুবুৰীয়াই শুনোৱা হওক। মই কম মানে আমাৰ অসমমালা ৰাস্তা যেটো হৈছে এইটো বহুত ভাল ৰাস্তা এটা হৈছে, কিন্তু এইটো ৰাস্তাৰে ডেইলি কমেও 1000-1500 গাড়ীয়ে অহা যোৱা কৰে। ইয়াত ডাঙৰ গাড়ী, সৰু গাড়ী, স্কুলীয়া ল'ৰা ছোৱালী, এই বেটাৰী গাড়ীবিলাক চলি থাকে। এইবিলাকৰ এইখিনি ৰাস্তাৰ কাৰণে মানে বহুত দিগদাৰী হৈছে। এই ৰাস্তাখিনি বাৰিষা এতিয়াও আহাই নাই। এতিয়া যেনেকৈ বালি ধুই পুখুৰীত গৈ আছে, আৰু অলপ দিন পিছতে এই ৰাস্তাটো মানে নাথাকে, আৰু এই ৰাস্তাটো ধুই বা মাটিখিনি যাব, তেতিয়া মানে খুব অসুবিধা হ'ব বুলি মানে আমি চিন্তা কৰোঁ। এই পথটো এতিয়ালৈকে পকীকৰণ কিয় হোৱা নাই, কি বুলি ভাবে, কাৰণ কি বুলি ভাবে? এইটো ঠিকাদাৰে কিবা হেমাহি কৰিছে, আমাৰ তেনেকৈ ধাৰণা হয়। ইয়াৰ ওচৰ চুবুৰীয়া এই যিবিলাক ঘৰ আছে, এই ঘৰবিলাকৰ কিবা হেৰি থাকিব পাৰে। দুইফালে দেখা গৈছে আছামমালাৰ দুইফালে যে যিবিলাক মাটি, মানুহৰ মাটি, পাব্লিকৰ মাটি যিবিলাক আছামমালা ৰাস্তাত পৰিছে, মই শুনা পাইছোঁ বহুত মানুহৰ টকা পইচা দিছে, দি ঘৰ চৰ অঁতৰাই ৰাস্তাটো বনাই গৈছে। কিন্তু এইখিনি জেগা কি হ'ল বা আমি গোটেইখিনি বস্তু গম নাপাওঁ। কিন্তু আমাৰ এই ৰাস্তাটো হ'ব লাগে। আমি ঠিকাদাৰক অনুৰোধ কৰিম, যেনেকৈ হোক এই ৰাস্তাটো আমাৰ কৰিব লাগে। এখানে আমার পাটার মাটি গৈছে, পয়সাও দেওয়া নাই, রাস্তার কামও নকৰে, সিহঁতে গাবলিটো কৰি আছে। এতিয়া যে বাৰিষা কাল আহিল, আপোনালোকৰ সমস্যা হ'ব পানী নেকি? চানী আমাৰ ঘৰত সোমাই আছে, আমাৰ থাকা জাগা বহুত অসুবিধা হৈ আছে। এতিয়া এৰি থৈ পেলাই যাব লাগিব। এতিয়া আপুনি কি কয়, কি বিচাৰে? এতিয়া ৰাস্তাটো বনাব লাগে। আমাৰ পইচাটো, আমাৰ যোনটো পাইপৰ পইচা, এই পইচাটো আমাৰ দিব লাগে। আৰু ইফালে যে পানী আহিব বা ভাঙি গ'লে ৰাস্তাটো, তেতিয়াহ'লে কি যাতায়াতৰ সমস্যা হ'ব নেকি? সমস্যা হ'ব। এতিয়া ভাত চাত বনাই খাব নোৱাৰা হৈছে। আজি ল'ৰা ছোৱালীবিলাক স্কুল যাব নোৱাৰে। কালি এটা টমটম ইয়াতে উল্টিও গৈছিল, পাল্টি মানে হেৰি গৈছিল, পালটি হৈছিল শ্লিপ খাই কেনে। তাৰপিছত এটা আল্ট্ৰা গাড়ী আছিল, তাতেও আমাৰ ছাত্ৰ বহুত আছিলে। আল্ট্ৰাখন আহি কেনে ইয়াতে বাজি গৈছে। আকৌ ৰিটাৰ্ণ আমি বহুত কষ্ট কৰি উঠাই দিছোঁ। এইফালে ৰিটাৰ্ণ ঘূৰি কেনে চিৰাজুলি হৈ কেনে আহিছে। ইয়াৰ পৰা আপোনাৰ সোঁফালে অলপ দূৰ, বেছি দূৰ নহয়, 200-300 মিটাৰ দূৰতে মৰাধনশ্ৰী নদী হয়। ধনশিৰি নদী। তো এই নদীৰ যেতিয়া পানী বাঢ়ি যাব, তেতিয়া কেনেকৈ সমস্যাৰ সৃষ্টি কৰিব? তেতিয়া আৰু সমস্যা বহুত হ'ব। কেনেকৈ সমস্যাৰ সৃষ্টি কৰিব? সমস্যা বহুত মানে আমাৰ এইটো ৰাস্তা সৰু আছিল তেতিয়া, এতিয়াতো বহুত বহল হৈছে আৰু ওখ হৈছে। কিন্তু এই ৰাস্তাখন চাওক, আপোনালোকে চাওক, পানী ইয়াৰ পৰা পৰি কেনে কিন্তু পুখুৰীত গৈ আছে, কাৰোবাৰ ঘৰত গৈ আছে। দৰঙৰ পৰা ফাৰুক মণ্ডলৰ ৰিপৰ্ট, সুহানা লাইভ।